আমাৰ এটি নতুন গীত গুণগুণ, যেটো গীত এইমাত্ৰ আমি ইউটিউবত আপলোড কৰিলোঁ, আপোনালোকে গৈ চাব পাৰে। কি কওঁ, ক'ৰ পৰা আৰম্ভ কৰোঁ? কথাটো এনেকুৱা যে বহুতো কথা ক'বলগীয়া আছে। সেই কথাখিনি কোৱাৰ আগতে অকণমান গানটোৰ বিষয়ে আলোচনা কৰিম। গুণগুণ গীতটি কেনেকৈ আৰম্ভণি হ'ল সেইটো খুব এটা আচলতে আনপ্লেণ্ড আছিলে, আনপ্লেণ্ড এটা গান। আৰু আমাৰ লগত দুজন ভাইটি আছে। প্ৰথম ভাইটিজনক আপোনালোকে কালি লগ পাইছিল, এটা ভিডিঅ' দিছিলোঁ। সেই যে গুণগুণ শ্বুটিঙৰ সময়ত এখন চিঠি পাইছিলোঁ, মনত আছে আপোনালোকৰ? সেই চিঠিখনৰ গৰাকীজন, যিগৰাকী আচলতে আজিৰ যুগত আজিৰ যুগত আচলতে মোবাইল ফোনৰ যুগত নাই, এইটো ঠিকেই আছিল। মোবাইল ফোনৰ যুগত তেখেতে যে এখন চিঠি মোলৈ পঠাম বুলি সিদ্ধান্ত ল'লে আৰু পঠিয়ালে, এইটো বহুত ভাল লাগিলে মোৰ। আগতেও কৈছোঁ, মই অকণমান অল্ড স্কুল, সেইকাৰণে সেই ধৰণৰ কথাবিলাকে মোক বেছি আকৰ্ষিত কৰে। সেই ভাইটিজন মোৰ কাষত আছে। মই তাক কালিয়ে কৈছিলোঁ যে তুমি থাকিবা, কিন্তু যিহেতু অনিমেষৰ দৰে যে এগৰাকী জেনুইন অনুৰাগী, তেখেতক মই অলৰেডি কৈছিলোঁ যে মই ডেডিকেট কৰিব বিচাৰিম। তেখেতৰ নিচিনা যিসকল মোৰ জীৱনত আছে, মোক ভাল পায় সঁচা অৰ্থত, সকলোকে আচলতে মই ডেডিকেট কৰি পেলাই এই গীতটি মই ৰিলিজ কৰিছোঁ। গতিকে অনিমেষৰ পৰা মই দুই এষাৰ জানিবলৈ খুবেই ভাল পাম। হেল্ল' এভৰিৱান, মানে কি ক'ম এতিয়া, মোৰ ভাষাই নাই মুখৰ। ভাবা নাছিলোঁ এনেকুৱা এটা দিনো মোৰ লাইফত আহিব বুলি। বা কাষত বহি আছে মানে, আৰু নাই চৰি, মানে বা কাষত বহি থাকিব আৰু মই বাৰ লগত একেলগে লাইভ আহিম। মানে কি ক'ম, আৰু চিঠিখন দিলোঁ বাৰ ভাল লাগিলে। তাৰপিছতে মোক মাতা হ'ল, মই আহিলোঁ। তাৰপিছতে বাকীখিনি আৰু আপোনালোকে দেখিছে। তাকে সেয়া বাইদেউ, গানটো গুণগুণ মই যোৱা ৰাতি মোক শুনালে, মই যোৱা ৰাতি শুনিছিলোঁ, মোক অভিজিতে শুনাইছিলে। মানে কি ক'ম, কি ধুনীয়া হৈছে গানটো মানে। আৰু মানে কম্প'জিশ্যন এণ্ড লিৰিক্স, বাটো ছিংগিঙৰ কথা মই নকওঁৱেই, বা এমেজিং। কম্প'জিশ্যন এণ্ড লিৰিক্স কি ধুনীয়া হৈছে মানে। আৰু আপোনালোকে জল্দি যাওক, গানটো শুনক, যিমান পাৰে লাইক মাৰক, শ্বেয়াৰ, এণ্ড যোনে যে ছাবস্ক্ৰাইব কৰা নাছিল, ডু ছাবস্ক্ৰাইব অলছ'। থেংক ইউ ভেৰি মাছ। থেংক ইউ অনিমেষ, তুমি অহাৰ কাৰণে আমাৰ আৰু বেছি ভাল লাগিছে। যিহেতু কথা দিছিলোঁ, কথা দি পেলাই কথা ৰাখিবলৈ ভাল লাগে। মানুহৰ এক কথা হ'ব লাগে, 10টা কথা হ'ব নালাগে। গতিকে কথা দিছিলোঁ শ্বুটিঙৰ সময়ত যে সেই ল'ৰাজনক ডেডিকেট কৰি পেলাই গীতটি ৰিলিজ কৰিম। গতিকে সেই কথাখিনি ৰাখিব পাই মই খুবেই সুখী।